হয় তেখেত সভালৈ গৈছে আপুনি বহকচোন বাৰু হ'ব নাহি ক'লে যাম দিনটো য'তেই ঘূৰি নুফুৰক কিয় চৰাইটো বাহুনিকে উভতি আহিবই তেখেতটো এইখিনি কেনেকে পালে বাছত এইটোতো গম পাইছোৱেই বাছবাৰ য'তে আহিব লাগিব কিন্তু আপুনি আচলতে তেওঁৰ আৰু মোৰ সম্পৰ্ক কেনেকৈ হ'ল সেইটো জানিব বিচাৰিছে নহয় মানে কৌতূহল আৰু কৌতূহল ICSE পাছ কৰি তেওঁ BSc ফাইনেল দিব নোৱাৰিলে পুলিচৰ অত্যাচাৰত তাৰ পাছতে কোচবিহাৰ এৰি কলিকতা পালেগৈ তাতেতো সংগীত চৰ্চা কৰিছিল আৰু মই মনোমতী চলচ্চিত্ৰখনৰ নায়িকা আছিলোঁ মই জানো মই মনোমতী ছবিখন চাইছো বিষ্ণুপ্ৰসাদ ৰাভা মনোমতীৰ সংগীত পৰিচালক আছিল তেতিয়া তেওঁৰ লগত চিনাকি তাৰ পাছত শংকৰদেৱ মাধৱদেৱ পালাদুখন ৰেকৰ্ডাৰো মই নায়িকা আছিলোঁ কৰাইছিলে কিন্তু বিবাহৰ কেইদিনমান পিছতে তেখেতৰ মৃত্যু হৈছিল বেমাৰ মাত্ৰ 28 দিনৰ মানুহজন সৰ্বসাধাৰণতকৈ অলপ বেলেগ দুখবোৰ নিজৰ লগত ৰাখি নিজকে বিদায় দিব যায় তাৰ পিছত কথা বাঢ়ি সেইবোৰ বহুত কথা সেইবোৰ বাৰু তেওঁৰ মুখৰ পৰাই শুনো তোমাৰ ভাইটি এজনো আছে নহয় হয় আছে সি বৰ্তমান গাড়ী চলায় মা দেউতা ঢুকালে আপুনি হয়তো নাজানে মই এগৰাকী বিধৱা স্বামীৰ ঘৰ নগচাকৈ মই বিধৱা তাৰ পাছতে অভিনয় কি কৰিবা এই জন্ম মৃত্যু বিবাহ আচলতে কি জানা আমি বিধাতাৰ হাতৰ একোটো পুতলা ভাবো আহিছে এই ছাত্ৰ সভাখনলৈ গৈ বৰ ভাল লাগিলে নহয় এই দীঘলীয়া ভাৱনা এটা দি দিছো এই মানুহবোৰে বৰ ভাল পাইছে বুজিছা আপোনাৰ ভাষণৰ মানুহে বেয়া পাব কি কয় মই পিছে আপোনাক ধৰিব পৰা নাই নমস্কাৰ মই লোকনাথ বৰুৱা নমস্কাৰ বৰুৱা আপুনি আমাৰ নিৰুৰ ওচৰলৈ আহিছে নহয় গুৰুদেৱ তেখেতে আপোনাক লগ কৰিবলৈ আহিছে মোক আপোনাৰ ওচৰত পঠালে এই উপেন উপেন মানে ৰেডিকেলিষ্ট পাৰ্টিৰ উপেন আপুনি ঠিকেই ধৰিছে অফিচে এতিয়া সেইটো পাৰ্টি নাই সেইটো নাই সেইটো পাৰ্টি ভাগিল এতিয়া আমি এটা নতুন পাৰ্টি কৰিছো আকৌ নহয় ভুৱন সংগঠন ঠিক আছে মই মানুহৰ মাজলৈ এই দুৰ্ভিক্ষৰ সময়ত মই আপোনালোকৰ সভাত নিশ্চয় বক্তৃতা দিম বৰুৱা মই নিশ্চয় যাম মই কথা দিছো বৰুৱা আমাৰ ভৱিষ্যতৰ কথা নিৰ্ভৰ আপুনি এইবোৰ কথা ক'লে মোৰ হাঁহি উঠে কি ক'ব বিচাৰিছা স্পষ্টকৈ কোৱাচোন আপুনি ভৱিষ্যতৰ কথা ভাবে কিয় মই ভাবিব নাপাই নেকি নিৰূপম চৰকাৰী দুখত পৰি পঢ়া আদাতে বাদ দি তাৰ পিছত চিনেমা কোম্পানী খুলিলে ককাইহঁতৰ নিৰ্দেশৰ মতে আপুনি ঢাকাও পালে পাছে পুলিচৰ চাকৰিটো নকৰিলে কিয় নিৰূপম মই ঢাকালৈ কিয় গৈছিলো তুমি জানো জানা নিৰূপম মই ঢাকালৈ গৈছিলো মোৰ জন্মস্থান টুকুৰা এবাৰ নিজ চকুৰে চাই আহোঁ তাত অৱশ্যে কৰ্ণেল স্মিথক লগ পাইছিলো স্মিথে আইজিপিলৈ এখন চিঠি লিখি দিছিল মোক এটা DSP চাকৰি দিবৰ বাবে চিঠি হাতত লৈ শ্বিলঙলৈ নগৈ আপুনি বৰপেটালৈ গ'ল বায়েকৰ ঘৰলৈ কাম কৰি বৰপেটালৈ গৈ মই বৈদ্যুতিক গীত গালো এই গুৰুজনাৰ ওপৰত ছবি আঁকিলো বৰগীত শিকিলো কিবা যে ভাল কাম কৰিলো কি বেয়া কাম কৰিলো ভিন্ন জোৰকৈ শ্বিলঙলৈ পঠিয়াইছিলে চাকৰিটো নকৰিলে কিয় কৰিলো তেওঁলোকে মোক DSP চাকৰি নিদি ক'লে বোলে তলত লৈ লওক পিছত প্ৰমোচন লৈ ললো নকৰিলো স্বাভিমান নে পুলিচৰ চাকৰিৰ প্ৰতি থকা অনীহা নাজানো দাদাৰ অনুৰোধত তেজপুৰৰ SP বাৰবেচি দিছিলে চাকৰিটো খুজিছিল কিয় জানা সেই সময়ত তেওঁলোকৰ দলত এজন ভাল ফুটবল খেলুৱৈ লাগে সেইকাৰণে বিষ্ণু ৰাভা চাকৰিটো নকৰিলে কিয় সেইটো প্ৰমাণ তুমি জানো নাজানা নিৰু এই আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰা
পোষ্টাৰ মাৰি কলেজৰ পৰা বহিষ্কাৰ হোৱা ৰেকৰ্ডটো আছিল নহয় গতিকে তেওঁলোকক মই জাতীয় আন্দোলনত অংশগ্ৰহণ নকৰোঁ বুলি লিখি দিব লাগে নিলিখিলোঁ আৰু চাকৰিটোও নকৰিলোঁ আপুনি আন্দোলন নকৰি কেৱল বৈঠকীত গীত গালে কবিতা লিখিলে আৰু ফুটবল খেলিলে কি কৰি কোৱা কলেজত কি পোষ্টাৰ মাৰিছিলে পোষ্টাৰে অকল পোষ্টাৰে নহয় আৰু কি কৰিছিলোঁ জানা দেৱান মানে মই প্ৰধানমন্ত্ৰীৰ ঘৰৰ সন্মুখত কংগ্ৰেছৰ পতাকা উৰুৱাইছিলোঁ আৰু পোষ্টাৰত কি লিখিলোঁ জানা কি পোষ্টাৰত লিখিছিলোঁ ৰাইজের আছে দুইটি পাঠা একটি কালো একটি সাদা রাজ্যের যদি মঙ্গল চাও দুইটি পাঠাই বলি দাও জানো পাঠা বলি দিয়া বিষ্ণুপ্ৰসাদে যে কেতিয়াও পুলিচৰ চাকৰি নকৰে এৰা কেতিয়াবা ফেন চৰাই বজাত ভৰাই পোহা দেখিছা কিন্তু মই এটা কথাত আচৰিত হৈছোঁ কোৱা স্বাধীনতা বিপ্লৱকাৰী পঢ়া আঘাতে সামৰা মেট্ৰিকত পুনৰ পদক পোৱা এই চোকা পুথি ল'ৰাটোৱে হঠাতে বাওঁপন্থী চিন্তাধাৰাত আকৃষ্ট হৈছিল তুমি এনেকুৱা প্ৰশ্ন কৰিব পাৰা কি ভাবিছে ফুলতে বাঢ়ি হোৱা এজনী ছোৱালী এজনী বিধৱাই কি জানিব নহয় কেতিয়াও নহয় কেতিয়াও নহয় মই আচলতে তোমাৰ তেনেকৈ পোৱা নাই যে নিৰূপম এটা কথা জানানে মই পঢ়া শুনা নকৰি অকল ফুটবল খেলি ঘূৰি ফুৰিছিলোঁ ঘৰৰ সকলোৰে অপ্ৰিয় জানা ঘৰৰ পৰা ওলাই আহিলোঁ নেৰু কিন্তু ঘৰৰ পৰা ওলাই মই আহিলোঁ ক'লে এই ৰাজপ্ৰসাদলৈ নহয় মাত্ৰ দুবেলা দুসাঁজ সাধাৰণভাৱে খোৱা এজনী গাভৰু ঘৰত যাৰ ঘৰত পঢ়িবলৈ দিবৰ বাবে অকণমান ঠাই পাই দিলোঁ এখন হৃদয়ৰ কাৰণে য'ত মোৰ থৈ মই বিশ্বজয়ৰ সপোন দেখিব পাৰিম যাৰ চকুত চকু থৈ মই আত্মজনৰ চকু পানী মুচাৰ কথা ভাবি মোৰ প্ৰশ্নটো আচল উত্তৰ এইটো নহয় বুলি মাস্ক পঢ়িলোঁ আৰু বহুত কিবা কিবি ভাবিলোঁ লেনিন পঢ়িলোঁ ভাবি সিদ্ধান্ত ল'লোঁ চাওঁচোন মোৰ এই জগতখনত বিচৰণ কৰি চাওঁ কেনেকুৱা লাগে দেশ স্বাধীন হোৱা হ'লেও উদ্দেশ্য পূৰণ হ'লে এরকম আমার দেশ স্বাধীন হবই লেটিন আমেরিকা ইউরোপ আফ্রিকা এবং সৰু সৰু দেশ এই গোটেই দেশবোৰত এদিন ঔপনিৱেশিক শাসন আছিল ফ্ৰান্স ইংলেণ্ড স্পেইন এইবোৰ শক্তি এদিন আঁতৰি গৈছে নিৰূপম তুমি চাবা আমাৰ দেশ এদিন স্বাধীন হবই হ'ব আৰু এই কথা আমাৰ দেশৰ নেতাবোৰেও জানে আৰু সেই ব্ৰিটিছেও জানে কিন্তু এটা কথা কোৱাচোন আমাৰ দেশ যদি স্বাধীন হয় তেনেহ'লে নেতাবোৰ কোন হ'ব সেই সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা সেই পৰিয়ালৰ নহয়নে নিৰূপম কেৱল এজনে ফকীৰৰ দৰে ভাও ধৰি থাকিলেই কেতিয়াও শোষিত আৰু নিষ্পেষিত হ'ব নোৱাৰে জানা কোনে ছদ্মবেশ ধৰি আছে বুজাই থাক তাৰমানে স্বাধীনতা আমাৰ বাবে কেৱল এক মৰিচিকা মৰুভূমিৰ তপত ঢালি আকৌ চটফটাব লাগিব নেজানো আনফালে মই অহিংস নীতিত বিশ্বাসী নহয় সহস্ৰ বিপ্লৱ যদি প্ৰয়োজন হয় তাকো কৰিব লাগিব নিৰূপম কিন্তু এই ভুৱা স্বাধীনতাৰ বাবে নহয় এই প্ৰকৃত স্বাধীনতাৰ বাবে প্ৰকৃত স্বাধীনতা কিন্তু হঠাতে বিষ্ণুপ্ৰসাদক বিচাৰি আহিল কিয় এই মাইকী মানুহৰ কথা নহয় উলনি গছৰ উঠোল নোপোৱালৈকে শান্তি নালাগে নহয় ছোৱালী মানুহ গতিকে অলপ কৌতুহলটো হ'ব নিৰূপম মই ভাবিছোঁ এই RCPৰ প্ৰতিষ্ঠাপক সম্পাদক হোমেন্দ্ৰনাথ ঠাকুৰৰ লগত মোৰ বেছ ঘনিষ্ঠতা আছিল লগতে তেওঁৰ পৰিবাৰ আৰু পৰিয়ালটোৱে মোৰ লগত মণিপুৰত নৃত্যও শিকিছিল জানা গতিকে তেওঁলোকেহে মোৰ কথা ক'লে নেকি আৰু এটা কথা কোৱা অসমবাসীয়ে আপোনাক এজন ভাল শিল্পী আৰু বক্তা হিচাপে জানে গতিকে আপোনাক ব্যৱহাৰ কৰিবও পাৰে মই কিন্তু তেনেকুৱা এটা সুযোগেই বিচাৰি আছিলোঁ জানা মই সাধাৰণ কৰ্মী হিচাপে নহয় মই নেতা হিচাপে সোমাব বিচাৰোঁ নেতা হিচাপে কি হ'ল নেৰু কিহৰ ইমান দুখৰ সমনীয়া আপুনি মোক এৰি যাব নিৰূপম আমাৰ সংগঠনটো এতিয়াও এক গোপন সংগঠন গতিকে সংগঠনটো শক্তিশালী কৰিবৰ বাবে মই গাঁৱে ভূঞে মানুহৰ কাষলৈ যাব লাগিব নিৰূপমা জানো
আহত হেন চৰাইটো সুস্থ কৰি তোলাৰ পাছত ক'ত বাহত থাকিব একেবাৰে ভুল কৰি ভাবিছা তুমি বাৰু কেতিয়াবা সাপ আৰু নেউলৰ যুঁজখন দেখিছা সাপ আৰু নেউলৰ যুঁজ তুমি এই সাপ আৰু নেউলৰ যুঁজখন মাজে মাজে লক্ষ্য কৰিবাচোন তুমি দেখিবা সেই নেউলটোৱে সাপডালৰ লগত যুঁজ কৰি থাকোঁতে সি এজোপা বিশেষ গছৰ গাত তাৰ গাটো সহায় কৰি আহে কিয় জানা সেই নেউলটোৱে সেই গছজোপাৰ পৰা পুনৰ শক্তিৰ সঞ্চয় কৰে আকৌ যুঁজিবলৈ যাবলৈ নিৰূপম এই বিষ্ণুৰাভা যেতিয়া ভাগৰুৱা হৈ যাব যেতিয়া অতৃপ্ত হৈ যাব তেতিয়া পুনৰ তোমাৰ কাষলৈ আনি নিৰূপমা তুমি জীৱনৰ মুধা পাতি কৰাই মোক আকৌ শক্তিশালী কৰি তুলিবা নিৰূপম আকৌ যাম যুদ্ধ ক্ষেত্ৰলৈ কাৰণ মই যোদ্ধা এটা কথা ঠিক নেৰো কোনো যোদ্ধাই নাৰীৰ আচলত নিজৰ মুখ লুকুৱাব নোৱাৰে কিন্তু নাৰীৰ হৃদয় নাৰীৰ মৰমত নিজকে শক্তিশালী কৰিব পাৰি নেৰো তুমিয়েই মূৰ্তি নাৰী নিৰূপমা তুমিয়েই মূৰ্তি শক্তি নিৰূপমা কোন বৰুৱা দেউ আহক তাত নহয় তাত হ'ব দে ইয়াতে একো নহয় বাৰু কওকচোন মই আজি ৰাতিয়ে উভতি যাম গৈ বুলি ভাবিছো আপুনিতো জানেই মই সেই দক্ষিণ কামৰূপ অঞ্চলটো এৰিব নোৱাৰো বুজিছো বুজিছো আপুনি ভাতে মুঠি খাই যাবলৈ পাৰিব এতিয়া ৰাভাক আমাৰ এই অঞ্চলৰ সংগঠনৰ কামত লগাব আমাৰ সেইফালে কিন্তু তেখেতে সাংঘাতিক ধৰণে কাম কৰিছে ই যি কথা কৈছে মানুহবিলাকে বৰ ভাল পাইছে দেই নাচ গান চব কৰিছে নহয় বৰ ভাল পাইছে শিল্পী মানুহ তাতে মানুহৰ তেওঁ চিনাকি আৰু অতি তত্ত্বগধুৰ কথাবোৰ মানুহকে সাৱলীলভাৱে বুজাই দিছে আৰু গীত গায়ো মানুহক মুগ্ধ কৰিছে চিন্তা নকৰিব আপোনালোকৰ এই অঞ্চলৰ মানুহেও তেখেতক আদৰিব মাত্ৰ দলৰ নিৰ্দেশ তেওঁ বন্দুক বাৰুদৰ কামবোৰ ভালদৰে শিকাব লাগিব এটা কাম কৰক তেখেতক আমাৰ কেম্পত ৰখাৰ ব্যৱস্থা কৰক অৱশ্যে দলৰ নীতি নিয়মবোৰ তেখেতক বুজাই দিব লাগিব কিন্তু এটা কথা দেই তেখেত যথেষ্ট অধ্যয়ন কৰা মানুহ বহুত কথা জানে এই জগৰু থাকিব নহয় লগত থাকিব জগৰুক মই ইয়াতে থৈ যাম এই ৰাভাৰ কমটি হ'ব কিন্তু এই অঞ্চলটো এওঁলোকৰ বাবে একেবাৰে অচিনাকি গতিকে এই অঞ্চলৰ চিনাকি মানুহ এজন দিব লাগিব আপুনি ঠিক কথাই কৈছে কোনোবা চিনাকি মানুহ এজন হ'লে ৰ'বচোন আপোনাৰ ছোৱালী পদাকে দেখোন তেখেতৰ লগত দিব পাৰে তাই গৈছে আমাৰ দলৰ পুৰণি কৰ্মী এই অঞ্চলৰ সাংগঠনিক কাম কাজবোৰ তাইয়ে চোৱা চিতা কৰে আৰু আমাৰ সেই প্ৰশিক্ষণ শিবিৰলৈকো তাইৰ আজা আছে ঠিকেই ঠিকেই এই অঞ্চলত ৰাভা সংগঠনৰ কামত লগাবলৈ কোনোবাতকৈ আৰু উপযুক্ত ব্যক্তি নাই আৰু আমাৰ এই জগৰুটো থাকিবই ইয়াত কিন্তু এই অঞ্চলৰ কোনো মানুহে চিনি নাপায় গতিকে পুলিচেও তাক সন্দেহ নকৰে ঠিক আছে দিয়ক তেনেহ'লে সদ্যহতে ৰাভাক আমাৰ ঘৰতে থকাৰ ব্যৱস্থা কৰা হওক তাৰপিছত সভা সমিতিবোৰলৈ কোনোকাই লৈ যাব পাৰিব হ'ব দে চিন্তা নকৰিবি দে এই জগৰৰ লগত থাকিব নহয় এই জগৰৰ লগত থাকিলে চব ঠিক হৈ থাকিব থাকিব আচলতে বহুত শব্দ পাহৰিয়ে থাকে গাভৰু হোৱাৰ পৰাই সকলোকে মাত্ৰ কমৰেড বুলি ক'বলৈহে শিকিলো
আনকি মাজে মাজে পিতেকো সেই কৰ্পৰেট বুলিহে মুখত ওলায়। কিন্তু মইতো তোমাক কনকা বুলিয়েই মাতো। তোমাৰো মন নাযায় মোক এটা বেলেগ নাম দি মাতিবলৈ? কি বুলি? প্ৰাণনাথ, চেনাই নে হৰদেও বুলি? হৰদেও, হৰদেও মোৰ গানৰ কলি। নাচা তমু হৰদেও নাচা। কনকা, মই কিবা নকৰজ নেকি? আপুনি যেতিয়া তাণ্ডৱ নৃত্য কৰে মোৰ এনে লাগে আপুনি হৰদেও ভোলা ভোলা নাচ উগ্ৰ মূৰ্তি ধৰি সংসাৰ কৰিব এই পুঁজিপতি বুৰ্জোৱা দৌৰ কৰিম কনকা। মই যেন তাণ্ডৱ নৃত্য কৰি সমগ্ৰ ভাৰতৰ শোষণকাৰী নিমিষতে শেষ কৰি পেলাম জানো। জানো আপোনাৰ মাজত এক আগ্নেয়গিৰি সুপ্ত হৈ আছে, বিপ্লৱী এক আগ্নেয়গিৰি। তাৰে প্ৰকাশ হয় বিভিন্ন মাধ্যমেৰে। কেতিয়াবা আপোনাৰ কবিতা, কেতিয়াবা আপোনাৰ গান, নাটক, পালা, ফুটবল, ক্ৰিকেট, নতুবা আপোনাৰ সেই অগ্নিময় বক্তৃতা। কনকা, তুমি যদি মোক ইমানেই বুজি পোৱা তেতিয়াহ'লে মোৰ মনটো নুবুজা কিয় কনকা? বুজিলেও বুজিবলৈ ভয় লাগে। তলৰ নীতি, আদৰ্শ, অনুশাসন ইয়াত আৱেগৰ স্থান নাই, নাই মনৰ। কিন্তু কনকা, আমিওতো মানুহ কনকা। আমি যদি আৱেগৰ কথা নুশুনো, আমি যদি দেহৰ দাবী পূৰণ নকৰো, তেনেহ'লে জানো বিপ্লৱৰ সৈতে একাত্ম হ'ব পাৰিম? কোৱা। আপুনি আমাৰ অঞ্চললৈ অহাৰ পৰা আমি একেলগে আছো। আপুনি প্ৰশিক্ষণ ল'লে, গাঁৱে গাঁৱে মিটিং কৰিলে, পুলিচৰ ভয়ত ক'ৰবাত যদি পুৱাৰ জন্ম, ক'ৰবাত দুপৰীয়াৰ ভাত, ক'ৰবাত নিশাটো কটাইছো। স্বাভাৱিকতেই এহাল ডেকা গাভৰুৰ মনত আৱেগ আহিবই। তেনেহ'লে প্ৰকাশত বাধা কিয় কনকা? সমাজ, দল, মানুহ, সাধাৰণ মানুহৰ মনত আপুনি দেৱতা। দেৱতা কনকা, দেৱতা। আমি যদি দেৱতাৰ অস্তিত্বক বিশ্বাস কৰোঁ, তেনেহ'লে দেখিবা পদে পদে তেওঁলোকৰ তথাকথিত চৰিত্ৰৰ স্খলন ঘটিছে। ব্যভিচাৰেৰে ভৰা দেৱতাৰ জীৱন, কিন্তু তাৰ পাছতো দেৱতা পূজ্য। আমি মানুহ বাবে আমাৰ ভয়, শংকা এইবোৰ অলপ বেছি। আপুনি এজন নায়ক, আপোনাৰতো একোৱেই অভাৱ নাই, হাত মেলিলেই হ'ল। কিন্তু তথাপিও যে মই ৰিক্ত হাতেৰে ৰৈ আছো কনকা। আপোনাৰ কণ্ঠৰ গীত সকলো মুগ্ধ, আপোনাৰ উদাত্ত কণ্ঠৰ ভাষণ সকলো মন্ত্ৰমুগ্ধ, আপোনাৰ নৃত্য সকলো উন্মত। দ্ৰৌপদীয়ে কৰ্ণক আকাংক্ষা কৰাৰ দৰে আপুনিও সকলো নাৰীৰে আকাংক্ষিত কৰক। এনেহ'লে বিশেষজনৰ পৰা প্ৰত্যাশিত কিয় কনকা? সময় 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 আচলতে আপোনাক মই বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। কোৱা। মানে আপোনাক লগ কৰিবলৈ কালিৰ পৰা এজন বিশেষ ব্যক্তিৰ সময় অপেক্ষাত আছে। বিশেষ ব্যক্তি কোন কনকা? মিহিৰ সেন। ৰবাচোন, নামটো বৰ শুনা শুনা লাগিছে। কোচবিহাৰ কলেজৰ আপোনাৰ সহপাঠী আছিল বোলে। কোচবিহাৰৰ মিহিৰ ক'ত আছে? ৰ'বচোন ৰ'ব, আপোনাৰ ওপৰত পুলিচৰ হেণ্ড চকু। প্ৰত্যেক দিনাই নিশা বাসস্থান সলনি কৰিছে। তেওঁ পুলিচৰ চোৰো হ'ব পাৰে। সেইকাৰণে আপোনাক লগ কৰিবলৈ দিয়া হ'ল। এতিয়া ৰ'ব, মই মাতি দিছোঁ। যোৱা। মিহিৰ বাবু, মিহিৰ বাবু আহক। বিষ্ণু, আৰে অসমত থাকি থাকি অসমীয়া শিকি গৈছে ৰে। কিন্তু তই ইয়াত কেনেকৈ মিহিৰ? মই নকৰিবি, মই পুলিচৰ চৰ নহয়, মই পুলিচৰ সৈতে পলাই ফুৰিছো। তাৰমানে কি তই? মই বিপ্লৱী ঠিক, তহঁতৰ দলৰ নহয়। মই বিপ্লৱ কৰিছো বিপ্লৱৰ বাবে, স্বাধীনতাৰ বাবে, সশস্ত্ৰ বিপ্লৱ। মানে
মানে আৰু কি BSc পাছ কৰি তইতো পৰীক্ষা নিদিলি মই দিলোঁ আৰু তই নাথাকাৰ কাৰণে মই ফাৰ্ষ্ট ক্লাছ পাছ হ'লো এতিয়া মই কি কৰোঁ জানো এতিয়া মই হোম এই আৰ্মি কেম্পবিলাক আক্ৰমণ কৰোঁ ব্ৰিটিছ চাহাবক গুলি কৰোঁ এটা কথা কচোন দেশ স্বাধীন কৰি কি কৰিবি হা কি কৰিবি ময়ো সহস্ৰ বিপ্লৱ জানো এই স্বাধীনতাৰ বাবে যি কাম কৰি আছ কি কৰিবি ক দেশ স্বাধীন হ'ল তই নিবিচাৰ বিদেশী পদৰ তলত থাকিবি ময়ো বিচাৰো নেকি ময়ো স্বাধীনতা বিচাৰো কিন্তু তহঁতে বিচৰা এই স্বাধীনতা নহয় কিয় কি লাভ হ'ব যদি দেশ স্বাধীন হয় তেতিয়াহ'লে আৰু বেছি শোষণ হ'ব আৰু বেছি নিষ্পেষণ হ'ব পুঁজিপতি আৰু মধ্যবিত্তৰ শাসন চলিব নিজৰ দেশ নিজৰ চৰকাৰ গণতন্ত্ৰ হ'ব ৰাইজেই হ'ব ৰজা ৰাইজৰ প্ৰতিনিধিয়ে দেশ শাসন কৰিব আৰু এই দেশৰ মুৰব্বী হ'ব একজন ফকীৰ ফকীৰে ৰাজনীতি নকৰে ফকীৰে ৰাজনীতি নকৰে ঐ কেৱল কৌপিন পিন্ধিলে গাত ভস্ম কৰিলে কোনো ফকীৰ হ'ব নোৱাৰে এটা কথা কৈছোন কেতিয়াবা ডকাইতৰ তলত উঠি তই ফকীৰ হোৱা দেখিছ মইতো কৈ থলো যেতিয়া দেশ স্বাধীন হ'ব তেতিয়া তই মোক কবি আৰু বেছি শোষণ হ'ব আৰু বেছি নিষ্পেষণ হ'ব প্ৰকৃতাৰ্থত যদি স্বাধীনতা লাগে তেনেহ'লে কৃষকৰ হাতত লাগে শ্ৰমিকৰ হাতত লাগে যাৰ বাবে আমি এই যুঁজ কৰিছোঁ এই যুঁজ কৰিছোঁ খবৰ আহিছে আমি এতিয়া ইয়াৰ পৰা পলাব লাগে কি কৰাম তই ভালে থাকিবি আজিলৈ এখোতে বিদায় মিত্ৰী বাবু বলো বলো স্বাধীন হল বাবু আহিব নহয় বাবু আহিলে আমি একেবাৰে মুখৰ পৰা সকলো কথা গম পাম আহিলে তহঁতে ইয়াতে আছ বাবু আহি আছে ঠিক আছে এইবোৰ অলপ দে খাই লওঁ দি বাবু আহিলে কিন্তু গ'লে বুলি মৰবি দেই এই যে ফটিকা আৰু গাহৰিৰ মাংস এই গাঁৱৰ সকলোৱে খাইছে তই জানো খাইছে আৰু এই চব মজবুত তাতে কংগ্ৰেছৰ ভলণ্টিয়াৰ বোৰে চৰলৈ শোষণ কৰিছে বহুত মানুহ আমাৰ দেশ স্বাধীন হল আমাৰ এতিয়া নিজৰেই চৰকাৰ হ'ব এই বাবু চাহাবোৰ চব গুচি যাব না গুচি যাব সব চাহাব এটা এটা কৰি ইয়াৰ পৰা গুচি যাব এতিয়া আমি আৰু এনেদৰে পলাই নুফুৰিলেও হ'ব নিজৰেই চৰকাৰ নিজৰেই পুলিচ নিজৰেই মানুহ একো ধৰিব পৰা নাই কিয় নে ইহঁতেও সেই চাহাবোৰৰ দৰে আমাক অত্যাচাৰ কৰিব আচল কথা কি জানা মই আচলতে তহঁতক যিবোৰ কথা কওঁ সেইবোৰ কথা আমাক ওপৰৱালাবোৰে কয় আৰু সেইবোৰহে আনি মই তহঁতক কওঁ জানো বেছি নাজানো বাবু আমাৰ যে হাতীয়াৰবোৰ এইবোৰ কি দি দিব লাগিব নেকি
একো ধৰিব পৰা নাই আচল কথা কি জানো মই আচলতে এই ব্যৱস্থাটো সলনি কৰিবৰ বাবে বিচাৰিছিলোঁ জানো য'ত মানুহবোৰে অন্তত দুবেলা দুসাঁজ ভালকৈ খাবলৈ পায় পিন্ধিবলৈ কাপোৰ পায় শিক্ষা ব্যৱস্থা পায় চিকিৎসা পায় অন্তত এজন মানুহে আন এজনৰ কাৰণে জীয়াই থাকে সুস্থ সমাজ সুস্থ মন লৈ জীয়াই থাকিবলৈ পায় তাৰ বাবে চেষ্টা কৰিছিল জগত এইবোৰৰ কাৰণেইতো এই যশ আজি বৰ ভাল দিন জগৰু এই দিনটোৰ কাৰণে মই তহঁতৰ কাৰণে বৰ মৰম লগাকৈ দুটামান কলি লিখিছিলো জানো তহঁতক মই শুনাইছিলো নহয় তই মোৰ লগত কাটি দে ভাল লাগি যায় জানো পাৰিবি জগৰু পাৰিবি মোৰ লগে লগে কাটি যাব দেচোন মই কি লিখিছিলো জানো গৃহ শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ গাচোন মোৰ লগত মোৰ লগত গা বল 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 গৃহ শক্তি দল বল 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 গৃহ শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বাবু মই সৰু মানুহ হলেও তোক এটা কথা কওঁ দেই তই বেয়া চেয়া নাভাবি আৰু এই সৰু ডাঙৰ বুলি কোনো কথা নাথাকে মই কিছুমান কথা পঢ়াৰ বাবে কিছুমান কথা শিকিছো কিন্তু তহঁতি জীৱনৰ পাঠশালাত যিমানবোৰ কথা শিকিছ কিমানবোৰ মই নাই শিকা নহয় সেইফালৰ পৰা মইহে পুৰস্কাৰ বাবু তই অহা কেইবছৰনো হৈছে ইমান কম সময়ৰ ভিতৰতে তই ইমান কথা শিকিছ জানিছ দে পাৰ্টিৰ কথা আচল কথাটো কি জানো একদম ক'ব পাৰি দেচোন বেলেগক নকওঁ মই আচলতে বহুত বুৰঞ্জী পঢ়িছো জানো এই পঢ়া শুনা কৰাৰ বাবে কিছুমান কথা তহঁতকে অলপ বুজি পাওঁ আৰু দেচোন বাবু তোৰ কাৰণে নহয় এই মানুহবিলাক কিবা পাগল হৈ থাকে তই কি ধুনীয়া ধুনীয়া লেকচাৰ দিয়া গান গাওঁ ছোৱালী মাইকী চব তোৰ কাৰণে পাগল আচল কথাটো কি জানো বাবু এই মানুহৰ মনৰ ভিতৰত এটা বস্তু থাকে জানো আমি যেতিয়া কথা কওঁ গান গাওঁ কবিতা আবৃত্তি কৰোঁ তেতিয়া মানুহৰ ভিতৰত থকা আবেগটো জাগি উঠেও এটা কথা কৈছো এজন মানুহে আন এজন মানুহৰ শত্ৰু হোৱাৰ পাছতো কেনেকৈ বধ কৰিব পাৰে মাত্ৰ এই আবেগটোৰ বাবে জানা গতিকে তই যিকোনো যুঁজ জিকিবলৈ এই আবেগটো জগাবই লাগিব লাগিলে আন্দোলনেই হওক বা বিশ্বযুদ্ধই হওক যিকোনো যুঁজ জিকিবলৈ তই আবেগটো জগাবই লাগিব লাগিলে প্ৰেমৰ যুদ্ধ তই কিন্তু সব যুদ্ধৰে ভাল যোদ্ধা দেই হয় তই বাগৰুকি তই বাগৰুকি প্ৰেমৰো তোৰ বাহুতে আছে লুকাই ঐ অসীম শক্তি দল ঐ ৰঙৰ শিঙা বাজে ফুলৈ আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল ঐ তোৰ হৈ আছে ৰবৈ পানী দেৱতাৰ সতৰু চৌপাকে লৈ ধনী জমিদাৰ খুহে কৰি যাৰ ৰঙা দেশ প্ৰজা দুখীয়াৰ ও ধ্বংস কৰ ধনীৰ অহংকাৰ ধ্বংস কৰ ধনীৰ অহংকাৰ ও দয়া হাতুৰি লৈ ৰঙলৈ যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল ও বনুৱা আমি ন্যায় পাম কিন্তু তাৰ
ব্ৰিটিছ চৰকাৰে আমাক নিষিদ্ধ কৰা নাছিল, গ্ৰেপ্তাৰ কৰিছিল, জেল দিছিল, হয়তো গুলিয়াই মাৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল, কিন্তু আমাক নিষিদ্ধ কৰা নাছিল। ঠিকেই কৈছিল। আচলতে তেওঁলোকে বিপ্লৱ কৰা নাছিল, তেওঁলোকে আন্দোলনহে কৰিছিল। প্ৰকৃত বিপ্লৱ আমিহে কৰিছিল জানি। আচলতে আমি এই সমাজ ব্যৱস্থাটো সলনি কৰিবৰ বাবে বৰ চেষ্টা কৰিছিলোঁ, যাৰ বাবে তেওঁলোকে প্ৰত্যেক মুহূৰ্তত আমাক হাৰ ভাঙি দিব বিচাৰিছে আৰু পুলিচ প্ৰশাসন লগাই আমাক শেষ কৰিব বিচাৰিছে, যাতে তেওঁলোকৰ আধিপত্য সদায় থাকে। কিন্তু আমাক শেষ কৰা ইমান সহজ নহয়। কষ্ট হ'ব, নিৰ্যাতন বাঢ়িব, কিন্তু আমি শেষ হৈ নাযাওঁ। মই তাকেহে আশা কৰোঁ। বিষ্ণু, মই তোমাক আজি এটা অন্য কথাহে ক'বলৈ ওলাইছোঁ। আহচোন, বহা। দলৰ কিবা নিৰ্দেশ আছে? দলৰ নিৰ্দেশ নহয়, এয়া মোৰ একান্ত ব্যক্তিগত। তুমি কনকলতাক বিয়া কৰো। কিন্তু আপুনি দেখোন মোৰ সকলো কথা জানে। জানো কাৰণে এইটো কৈছো, এয়া দলৰ এজন নেতা হিচাপে তোমাৰ প্ৰতি আদেশ নহয়, এজন পিতৃ হিচাপে। কিন্তু মই এজন সাধাৰণ কৰ্মী। তাইও এগৰাকী কৰ্মী। দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি দুয়ো একেলগে সংগঠনৰ কাম কৰি চাওঁ। অন্তৰংগতা বাঢ়িছে। হয়, গতিকে পিতৃ হিচাপে মই তাৰ বিয়াৰ কথা চিন্তা কৰিব লাগিব। এজন সাধাৰণ কৰ্মীক ক'লে তাইক বিয়া কৰাব ঠিক, কিন্তু সাধাৰণ মানুহলৈ দিলে তাইৰ চিন্তা আদৰ্শ সকলো লোক পাব। তাই এজনী সাধাৰণ গৃহিণী পৰিণত হ'ব। গতিকে চোৱা, তুমিও সংসাৰ কৰিব লাগিব আৰু তাইও। গতিকে দুয়ো একেলগে থাকিলে আদৰ্শও থাকিব আৰু দলৰো একো ক্ষতি নহয়। কিন্তু কনকাৰ ইচ্ছা? তোমাৰ ইচ্ছাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ বুজিছা। ঠিক আছে দিয়ক, আপোনাৰ প্ৰস্তাৱক অসন্মতি জনোৱাৰ মোৰ চেষ্টা একেবাৰে নাই। মোক মাত্ৰ কেইদিনমানৰ সময় দিয়ক, মাত্ৰ কেইদিনমান। কিমান যে ভাল লাগিব হয় নেকি? পিছে মোৰ বিয়াতনো তহঁতে কি কি কৰিবি? বিয়া নাম গাম, মই যেনেকৈ তাইক বিচাৰোঁ, তাইও মোক বিচাৰে। কিন্তু মোৰ আদৰ্শ, মোৰ বিপ্লৱ দলে মোক বিবাহত বাধা দিয়া নাই। কনকাৰ পিতৃ নিজে এজন নেতা, তেওঁ প্ৰস্তাৱ দিছে বিবাহৰ। কনকলতাক যদি মই বিয়া কৰাওঁ, তেন্তে দলো ৰ'ব আৰু জীৱন। কিন্তু কনকে মোক জানে, মোক বুজে। ইমান দিন একেলগে আছো, কিন্তু এনে অৱস্থাত মই এগৰাকী নাৰীৰ দায়িত্ব লোৱা উচিত নে? কিন্তু ময়োতো দেশ বনোৱাৰ মানুহ। মোৰ আৱেগ আছে, মন আছে, ইচ্ছা আছে, আছে এগৰাকী নাৰীৰ প্ৰতি প্ৰেম, আছে প্ৰয়োজন। মোৰ দেহৰ এগৰাকী নাৰীৰ প্ৰেম মোৰো প্ৰয়োজন, মোৰো দেহৰ দাবী আছে। বিপ্লৱ কৰিলোঁ বুলি, সহস্ৰ সংগ্ৰাম কৰিলোঁ বুলি মোৰ ইচ্ছা অনিচ্ছাক বিসৰ্জন দিব নোৱাৰোঁ নহয়। গতিকে মই কনকলতাক বিবাহ কৰাম। আজি বৰকৈ মনত পৰিছে প্ৰিয় বানানো, মাত্ৰ ২৮ দিনৰ সংসাৰ। তাৰ আগতেও বহুত নাৰীৰ সান্নিধ্য লাভ কৰিছোঁ। প্ৰিয়বালাক বিয়া কৰোৱাৰ বাবে হতাশাত ভুগি এগৰাকীয়ে আত্মহত্যা কৰিছিল। কিন্তু মোৰ দুখ কি? চাকিত যদি চগা পৰে ফুৰিব,
অনেক নারী মোৰ কাষলৈ মোৰ প্ৰতি আকৰ্ষিত হয় মোক আত্মসমৰ্পণ কৰে বিলাই দিব বিচাৰোঁ সৰ্বস্ব মোৰ মাজত বিলীন হ'ব বিচাৰে মোৰো মন যায় নাৰীৰ সৌন্দৰ্যৰ স্বাদ ল'বলৈ কিন্তু এয়া জানো দুখনি এয়াতো পাপ নহয় দুয়ো পক্ষৰ প্ৰচণ্ড ইচ্ছাত হোৱা মিলন এয়া কেতিয়াও নহয় এয়া দুখনীয় মই মুক্ত সম্পৰ্কত বিশ্বাসী মানুহ কিন্তু সমাজৰ অগোচৰে কিমান কাৰ্য চলি আছে গতিকে এইবোৰক লৈ মোৰ সময়ত কি লাভ মই বাৰু কনকলতাৰ লগত বিয়া হ'বলৈ গৈ নিৰুপমাৰ প্ৰতি অন্যায় কৰিছোঁ নেকি নাই মই এবাৰ নিৰুপমাক লগ পাবই লাগিব যেনে তেনে হ'লেও লগ পাবই লাগিব নহ'লে তেওঁৰ প্ৰতি মই অন্যায় কৰা হ'ব নহ'বনে বা দেশ স্বাধীন হোৱাত নিষিদ্ধ ঘোষণা কৰাৰ পাছত যি দেখিছো বিপ্লৱীৰ ভাগৰ লাগে জিৰাবলৈ আহে নিৰুপমা মইতো জিৰণীয়া মৌ নহয় মই ফুলে ফুলে ৰেণুৰ শ্বাস লৈ ফুৰা পুৰণীয়া মৌহে কিন্তু মৰহা ফুলৰ মৌৰ সোৱাদ জানো মিঠা প্ৰেম এনে এবিধ সঞ্জীৱনী য'ত মৰহা ফুলতো মৌ ৰেণুৰে ভৰি পৰে নিৰুপমা কবি গীতিকাৰ তাৰ্কিক আমিনো ক'ত বলে পাৰিম গতিকে আত্মসমৰ্পণ সম্পূৰ্ণ দুষ্টামি মোৰ লগত আৰু তুমিতো জানা প্ৰিয়া এই বিষ্ণু ৰাভা কিমান ৰোমান্টিক ইমান মৌ মিঠা কথা উদ্দেশ্য অনুমতি এই অভাগিনী আপোনাক কি বান্ধোনেৰে বান্ধি ৰাখিছে যে অনুমতি ৰাখে হিয়াৰ বান্ধো নিৰুপমা হিয়াৰ বান্ধো আপোনাক দেখোন মই সকলো বান্ধোনৰ পৰা কেতিয়াবাই মুক্ত কৰি দিছো মুকলি মনেৰে মুক্ত আকাশৰ তলত তথাপিতো বিবাহৰ অনুমতি নিৰুপমা কি মই বিয়া কৰোঁ কনকলতা মিঠি তুমি কেনেকৈ জানিবা দৰৰ খবৰ তাৰে পাই আহিছো প্ৰতিটো খবৰ মোৰ হাতৰ মুঠি ইমান স্পৰ্শকাতৰ পুৰুষ সদায় পুৰুষ শৰীৰৰ সোৱাদ লগত হৃদয়ৰ বিনয় ঝংকাৰ শুনাৰ পাছত ই হৈ পৰে বধিৰ তথাপিতো আহিছো নিৰুপমা এই অজ্ঞাতবাসৰ সময়ত আপোনাক কিয় সংগিনীৰ প্ৰয়োজন তাতে আকৌ বিবাহ নিৰুপমা কেতিয়াবা কিছুমান পৰিস্থিতিত পৰি কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় আৰু মই যদি আপোনাক কওঁ এয়া অসম্ভৱ মই যদি আপোনাক কওঁ এয়া হ'ব নোৱাৰে মোক চেৰাই আপুনি কাৰো শিৰত সেন্দুৰ দিব নোৱাৰে কেতিয়া নিৰুপমা তুমি কেতিয়াও মানা নকৰা নিৰুপমা মই জানো কাৰণ তুমি একাধিকবাৰ সুযোগ পোৱাৰ পাছত কেতিয়াও বিষ্ণু ৰাভাৰ পত্নী হ'বৰ বাবে এবাৰো চেষ্টা কৰা নাই নিৰুপমা কাৰণ যে মই দেৱদাসী নিৰুপমা দেৱতাৰ মনোৰঞ্জনৰ কাৰণে নৃত্য কৰোঁ মই ভৰিৰ নুপুৰৰ ঝংকাৰেৰে মন্দিৰৰ ইটাত হৈ পৰিলেও দেৱতাৰ নভৰে মন নভৰে প্ৰাণ নৃত্য কৰি কৰি মজিয়া তেজেৰে নাগৰি হৈ গ'লেও দেৱদাসী সদায় দেৱদাসী মই দেৱদাসী দেৱতাৰ মনোৰঞ্জনৰ কাৰণে নৃত্য কৰোঁ কেতিয়াও কাৰো পত্নী হ'ব নোৱাৰে কেতিয়াও পত্নী হ'ব নোৱাৰে কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰা সকলো কথাৰ এটা কাৰণ থাকে নিৰুপমা তুমি মোৰ আজন্ম প্ৰেম তুমি মোৰ আজন্ম প্ৰেম মই যেতিয়াই হতাশাত ভাগি পড়ো যেতিয়াই অতৃপ্ত হলো মই তোমাৰ কাষলৈ আহোঁ তুমি জীৱনৰ সুধাপন কৰাই
মোক আকৌ শক্তিশালী কৰা মই এখন সমাজ গঢ়াৰ বাবে তোমাৰ প্ৰয়োজন আছে তুমি মোৰ আচৰণ এজন দেৱতাক মনৰ বেগীত বহুৱাই যে কেৱল মোৰ নহয় সকলোৰে সাৰ্বজনীন পৃথিৱী মই অকলে দাবীদাৰ হ'ব নোৱাৰো মাত্ৰ এটাই অনুৰোধ অকণমান আমি নিজেই বাছি লৈছো এই জীৱন তুমিও ময়ো বেয়া কিয় লাগিব কনকা কেতিয়াবা বাৰু এইবোৰ অৱসান ঘটিবনে হ'বনে পৰিৱৰ্তন কিয় নহয় কনকা কিহৰ বাবে আমি পুলিচৰ ভয়ত এনেকৈ ঘূৰি ফুৰিছো কোৱা তুমি চাবা এদিন নহয় এদিন এই সকলোবোৰৰ সলনি হ'ব
কালি আপোনালোক অহা পুৱাই পুলিচে গাঁওখন ঘেৰাও কৰিলে আপোনালোকক বিচাৰি তাৰমানে কোনোবাই খবৰ দিলে আমাক কথাটো জগৰ ৰৈ গৈছিল আমি তাত থকা বুলি ভাবি আছাগে পুলিচে গাঁওখন ঘেৰাও কৰি ধৰিছে তাৰমানে কি জগৰু ধৰা পৰিছে নেকি লগে নাই জগৰুকাই পুলিচে ধৰিব নোৱাৰিলে জগৰুকাই ভতিজাইটো পুলিচে বেয়াকৈ মাৰিছে জগৰুকাই কথা সুধি সুধি ই পুলিচৰ মাৰত থাকি গৈছে আৰু লুকাই থকা পৰা জগৰুকাই চিন লৈছে সৰুদৰে বহুতো ত্যাগ আছে আমাৰ সংগঠনৰ মাজৰ নেতাসকলৰ মত বিভেদে বহু লোকে অনিষ্ট কৰিছে সংগঠনক হয় হয় আপুনি একদম ঠিক কথা কৈছে এফালে হোমেন্দ্ৰ ঠাকুৰৰ পাণ্ডাৰৰ মাজত মতৰ বিভিন্ন কথাত মতৰ অমিল হৈ দুটা দিশে গতি কৰিছে এনেকৈ বোলে দেখোন আমাৰ দলত বিভাজন দেখিব বিভাজন তাকেই ভাবিছো দেশ স্বাধীন হ'ল কিন্তু সাধাৰণ মানুহৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল মই কি ভাবিছো জানে আমি যি ভাবিছো যি কৰিছো সেইমতে আগবাঢ়ি যাওঁ আমি আমাৰ কাম কৰি যাওঁ দেখিব এদিন সময়ৰ বতাহ আমাৰ অনুকূলে বৈছে নাজানো মোৰ চিন্তা হ'ল বিষ্ণু আৰু কনকালৈ সেইটো হয় এদিন আমাৰ মিটিঙৰ সময় হ'ল নহয় বলক আমি এতিয়া মিটিঙলৈকে যাওঁ পিছত আলোচনা কৰিম ঠিক আছে আজি আমাৰ ইয়াত দুদিনেই হ'ল ওচৰৰ গাঁওবোৰৰ মাজত যথেষ্ট কথা বতৰা চলিছে ইয়াত আৰু নহ'ব বুজিছে আমি আজি যেনেকৈ হ'লেও ইয়াৰ পৰা যাবই লাগিব কনকা মোৰ গাটো একেবাৰে ভাল নহ'ল আৰু দুদিনমান ইয়াত থাকিব পৰা হ'লে ভাল আছিল কিন্তু কি কৰিব উপায় একোৱেই নাই নহ'লে আমি মাৰ ঘৰলৈকে যাওঁ বোলো তাতে দুদিনমান জিৰাই সদায় ল'ব পাৰিব মাৰ ঘৰতে যাওঁ বোলা তাতে দুদিনমান ভালকৈ থাকিব গোটেই গাঁওখন পুলিচ আৰু মিলিটাৰীয়ে ঘেৰাও কৰিছে আপোনালোকে চিন্তা নকৰিব গাঁৱৰ মতা মাইকী বুঢ়া মেথা সকলোৱে তাৰ কথালৈ ওলাই গৈছে পুলিচ মিলিটাৰীৰ লগত যুঁজ কৰিব আপোনালোক কাকো পুলিচক ধৰিব নিদিয়ে গাঁৱৰ মানুহবোৰ ওলাই আহিছে আৰু পুলিচক বাধা দিব ঐ পাগল হৈছে নেকি পুলিচে চবকে এটা এটা কৰি গুলি কৰি মাৰি পেলাব তই যা সকলোকে বাধা দে ঐ ভগৱান তাক বাধা দিব লাগিব আপুনি অলপ ধৈৰ্য ধৰক আমি কোনোবা ফালে পলাব নোৱাৰো এতিয়া পলোৱাৰ চিন্তা বাদ দিয়া কোনো এতিয়া যিকোনো উপায়েৰে গাঁৱৰ মানুহবোৰ ৰক্ষা কৰিব লাগিব তই যা গাঁৱৰ মানুহবোৰক কবি কোনেও ওলাই আহিব নালাগে যদি প্ৰয়োজন হয় কনকা আৰু মই পুলিচৰ আগত ধৰা দিম তোক মই যাবলৈ কৈছো নগেন মই নিবিচাৰো মোৰ কাৰণে গাঁৱৰ এজন মানুহৰ গাত এটাও আচুৰা হওক তই যা নগেন কনকাৰ ওপৰত কেইটামান চাৰ্জ ফ্ৰেম কৰা মন নাছিল গতিকে তেওঁ সোনকালে আহিব পাৰিলে কি কষ্ট হবহে লগৰ সমনীয়াৰ লগত ফ্ৰী খানা খাইছো ফুটবল খেলিছো কবিতা লিখিছো গান লিখিছো কি আৰু কষ্ট হব আপুনি পৃথিৱীৰ যিকোনো অৱস্থাতে যিকোনো ঠাইতে ভালকৈ থাকিব পাৰে কনকা সেই মাটিৰ মানুহ মাটিতে থাকি মাৰি এতিয়া পিছে কি কৰিম বুলি ভাবিছা চাওচোন পিঠাই আকৌ নতুনকে কৰিব আৰম্ভ কৰিব পাৰো চোৱা মানুহৰ আস্থা এতিয়াও তোমাৰ ওপৰত আছে কিন্তু তোমাৰ এখন সংসাৰো আছে জানো পিছে আমাক যেতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল গাঁৱৰ হেজাৰ হেজাৰ মানুহে দাম উঠালৈ পুলিচৰ লগত যুঁজ কৰিব বিচাৰিছিল আমাৰ এওঁ বাধা দিলে বাবেহে আৰু আমাক যেতিয়া গ্ৰেপ্তাৰ কৰি লৈ গৈছিল গাঁৱৰ হেজাৰ হেজাৰ মানুহে আমাক ৰৈ ৰৈ চাইছিল আমাৰ জয়ধ্বনি দিছিল গতিকে চাওকচোন পিঠাই তেওঁলোকৰ মৰম আৰু স্নেহক মই কেনেকৈ অপেক্ষা কৰোঁ তোমাক মই সংগঠনকাৰী কৰিবলৈ মানা কৰা নাই সংগঠন কৰা কিন্তু তোমাৰ সংসাৰখনৰ ফালেও এবাৰ চোৱা তাই আৰু কিমান দিন এনেদৰে তোমাৰ লগত ঘূৰি ফুৰিব কোৱাচোন নিজৰ বুলিবলৈ ঘৰ এখন লাগে দিয়ক পিতাই ঘৰত আৰু এনেকৈ কিমান দিন থাকে ঠিকেই কৈছা দিয়া এই পিতাই নথকা হ'লে
আমি কেতিয়াবা পাৰ্টিৰ অফিচত নহ'লে মানুহৰ ঘৰে ঘৰে থাকিব লাগে আমি নহ'লে কাম এটাকে কৰোঁ আমি তেজপুৰৰ ঘৰখনকে অলপ সজাই মেলি ল'ব পাৰোঁ আমি দেখোন তালৈকে যাব পাৰোঁ পিতাই আমি তালৈকে যাম ভালকৈ সজাই ল'ম ঠিক আছে এই মাটি বাৰীবোৰ চোৱা চিতা কৰি ভালকৈ ঠাল ঠিক লগাই দিলে আকৌ পাৰ্টিৰ কাম কৰিবা আজিলৈ আহোঁ বুজিছা বলি এই জয়মতী কথাছবিখনৰ সমগ্ৰ পৰিকল্পনাটো আচলতে বিষ্ণুৱে কলিকতাত এটা চিনেমাৰ কোম্পানী 4জন কলেজীয়া না আছে ধন না আছে অভিজ্ঞতা অৱশ্যে পৰিচালক ধীৰেন গাংগুলীক সেই সময়তে অসমলৈ লৈ এই ছবিৰ সময় তাৰ পাছত নহ'ল অৱশ্যে বৰপেটাত এবাৰ কৈছিল নেকি কথাটো মানুহজন অলেখ প্ৰতিভাৰে ভাড়া ভগৱানে কি দিয়া নাই বিষ্ণু নৃত্য বিষয়ত উদয় শংকৰে তেওঁৰ নৃত্য দেখি আচৰিত শোণিতপুৰ নাটকৰ জৰিয়তে প্ৰথম স্থান পাইছে আৰু এই মৰমতি কৰিছিল ফুটবল ক্ৰিকেট দুয়োটাতে প্ৰথম স্থানত আছিল সি আমাৰ কেপ্টেইন আছিল কেপ্টেইন বাওঁপন্থী আদৰ্শ সেয়েহে বহুবাৰ সংগঠন কৰি বিষ্ণু জেললৈ খুব সুন্দৰ তথ্যপূৰ্ণ প্ৰবন্ধ লিখে বিষ্ণু কিন্তু এটা কথা দেখি পিছপৰা এই ধন ঘটাত তাৰ মানে আমি বৰপেটাত ব্যৱসায়ৰ কাম আৰম্ভ কৰিম সকলোখিনি তাৰ পাছত তেজপুৰত ব্যৱসায়ৰ কাম আৰম্ভ কাগজে পত্ৰই সকলো ঠিকেই থাকে কিন্তু মোৰ ওপৰতহে শূন্য দেউলীয়া এই লক্ষী আৰু সৰস্বতী একেলগে নাথাকে বুলি কয় ঠিক কৈছা মানুহজন প্ৰকৃত তেওঁ এখন বেলেগ জগতত বাস কৰে তেওঁৰ বাবে এইবোৰ মূল্যহীন কিন্তু নিষ্পেষিত শোষিত মানুহৰ দুখ কষ্ট তাৰ বাবে বৰ ডাঙৰ কথা সিহঁতৰ দুখ তাৰ নিজৰ পৰিয়ালতকৈ বেছি গুৰুত্বপূৰ্ণ গতিকে ভাবিছোচোন বুলি মানুহৰ প্ৰতি কিমান আন্তৰিকতা থাকিলে এনেবোৰ সিদ্ধান্ত ল'ব পাৰে নহয় যে আমিও আমাৰ কামত ধৰোঁ গৈ ব'লা পুৰা কলা দিছে অলপমানটো বুজিবলৈ চেষ্টা বুজিবলৈ আপোনাৰ কি প্ৰক্ৰিয়া আছিল আপোনাৰ কাৰণে কিমান ত্যাগ কৰিলো কিমান কষ্ট কৰিলো তাৰ ফল মই এয়ে পালো ঘটনাৰ চক্ৰত ঘটি গ'ল আৰু এতিয়াতো অলপমান সহজভাৱে বিবাহিত নাৰীয়ে নিজৰ সতিনীৰ আগমন সহজভাৱে ল'ব পাওঁ মই যদি আপোনাৰ অবৰ্তমানত অন্য পুৰুষক বিয়া কৰাওঁ আপুনি কি সহজভাৱে ল'ব পাৰিব সেইবোৰ কথানো কিয় বকি থাকা আমাৰ সমাজত তেনেকুৱা কোনো কথা নাই নহয় কিন্তু পৰিস্থিতিত পৰি পুৰুষে কেইবাগৰাকীকো বিবাহ কৰাৰ কথা আছে আপোনাৰ কাৰণে কিমান সংগঠন কৰিলো পলাই পলাই সংগঠন কৰোঁতে মই আপোনাৰ কাষে কাষে আছিলো খুব কষ্ট কৰে নাই মই জানো নোকোৱাকৈ আছো সদায় দেখোন
আমি এই করে দিয়ে কেতিয়াবা পৰিস্থিতিত পৰি কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় মনত ৰাখিবা প্ৰতিটো কথাৰ এটা কাৰণ থাকে মোহিনী দুভাই উপজাতিৰ ছোৱালী কৃষক আন্দোলনৰ সময়ত তেওঁ মোৰ সংস্পৰ্শলৈ আহিছিলে অলপ কথাবোৰ বুজিবলৈ চেষ্টা কৰা তুমি ইয়াত থাকিব তেওঁ তাত থাকিব তোমাৰ সকলো ব্যৱস্থা মই কৰি দিম নহয় তুমি এনেকুৱাখন কিয় কৰিছা তোমাৰ গাটো বেয়া নেকি কথা মোৰ ভাল বেয়া চিন্তা কৰিবলৈ কাৰো সময় আছে তেনেকৈনো কিয় কোৱা মই যেতিয়া তোমাৰ লগত থাকো তোমাৰ কথাই দেখোন চিন্তা কৰি থাকো সকলো ব্যৱস্থা কৰি দিওঁ বুজি যাম কথাবোৰ বুজিবলৈ চেষ্টা কৰা মোক আগতে কোৱা নাছিলা কিয় ব'লা মই তোমাক এতিয়াই ডাক্তৰৰ ওচৰলৈ লৈ যাম ব'লা ব'লা পত্নী কনকলতাই সংগ্ৰামী কনকলতাৰ মৃত্যুৰ জিয়া ঘাঁহ নাই ব্ৰেইন টিউমাৰত আক্ৰান্ত কনকলতাৰ মৃত্যু হোৱা আজি কেইটামান মাহ হওঁতে মোক ঘৰৰ পৰা হাতত হেণ্ডকাপ লগাই খোজ কৰাই আনিছে এই তেজপুৰ চহৰৰ মাজেৰে এয়া কি কৰি আছো বিষ্ণু ৰাভাৰ দৰে এজন মহান শিল্পী এজন মহান বিপ্লৱী এনেদৰে ৰাজপথেৰে বান্ধি টানি আজৰি কৰিছো এয়া জানো উচিত হৈছে নাই এনে কৰাটো মোৰ ভুল হৈছে কিন্তু কৰিম কি এয়া যে ওপৰৰ কাঢ়া আদি চীনা সৈন্যই দেশ আক্ৰমণ কৰিছে তাতে বিষ্ণু ৰাভাও এজন কমিউনিষ্ট গতিকে কোন সময়ত কি কৰি দিয়ে একো ঠিক নাই কি কৰি আছ টানি লৈ আহ লোহাৰ শিকলি ভাং সিং 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 ডাখৰ বান্ধন সিং খোল 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 কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ দাম সোণ পোৱা কোন কোন ঘেৰিছে ৰণবিহান মুক্ত আকাশে ঘূৰে দীপ্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত সুৰু যুদীয়মান সুন্দুকুটিৰ দুৰ্যৰ আহ্বান মুক্তিমান 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 মুক্তি জানে মই কমিউনিষ্ট মোৰ আদৰ্শ বাওঁপন্থী চৰকাৰৰ আশংকা মই বোলে বিষ্ণু প্ৰসাদে সিংহৰ লগ হৈ ভাৰতক পৰাভূত কৰিম
মৰা মানুহৰ হাঁহি উঠে নাটক কৰি গীত গাই গীত লিখি নাচি উৰুখা পচাত থকা বিষ্ণু ৰাভা বোলে দেশদ্ৰোহী এয়াই আমাৰ দেশৰ শাসক এয়াই উৰ্বৰ মস্তিষ্কৰ শাসকৰ ধেমা ধৰা বিষয়া তাৰ মানে তই সিদ্ধান্ত ললি যে তই আৰু থিয়েটাৰলৈ নাযাওঁ মই চাম তেজপুৰৰ মানুহে মোক কিমান ভাল পায় কিয় তই এনেকৈ কিয় ভাবিছ আজি 2টা বছৰে তই থিয়েটাৰত থাকিছ তাৰ পাছতো জানো তই গম পোৱা নাই যে এই অসমৰ মানুহেতো খুব ভাল পায় আচল কথাটো কি জানো মই আচলতে প্ৰত্যেকটো মুহূৰ্তত এই সমাজ ব্যৱস্থাটো সলনি কৰিবৰ বাবে চেষ্টা কৰিছোঁ সেইবাবে হাতত তুলি ল'লো পিষ্টল চিপিআই শক্তিৰ দল ভাঙি থানবান হৈ গ'ল কাৰণ মই বাওঁপন্থী চিন্তাক বাদ দিব নোৱাৰিম শেষত সংসদীয় গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ বাধ্য উপায় নাছিল আচলতে কনকৰ মৃত্যুত মই বৰ কষ্ট পালোঁ জানো ভাবিছিলোঁ আমাৰ দৰে সাধাৰণ সৈনিকবোৰৰ শেষত এনেকুৱাই দশা হয় নেকি তাতকৈ বেছি ক'ত কষ্ট পাইছিলোঁ জানো মোক যেতিয়া সন্ত্ৰাস লগাই তেজপুৰৰ মাজে দেশদ্ৰোহী বজাই চুচৰাই আহিছিল তেতিয়া বৰ কষ্ট পাইছিলোঁ নকবি আৰু সেইবোৰ কথা নকবি কি যে চৰকাৰ এইখন কি যে চৰকাৰ মাত্ৰ 3য় শ্ৰেণীৰ এটা ৰেলৰ টিকট কাটি তোক বহৰমপুৰৰ পৰা অসমলৈ পঠিয়ালে কাৰণ তই যে দেশদ্ৰোহী কমিউনিষ্ট এইখন দক্ষত যদি মাত মাতিবলগীয়া আছে তেনেহ'লে বিধানসভাৰ মজিয়াত বহি শক্তিশালীভাৱে মাতিব ঠিকেই আছে বিষ্ণু তোক কংগ্ৰেছীয়ে সহায় কৰিব আৰু ব্যৱসায়ীসকলেও সহায় কৰিব আৰু বিষ্ণু এই অসমীয়া মানুহৰ ভোট তই পাবি বিষ্ণু আচল কথা কি জানো মই আচলতে জীৱনটো এই খেলুৱৈবোৰক মনোভাৱেৰে লওঁ কেতিয়াবা হাত কেতিয়াবা জিত এই ধৰি লওঁ মই মোৰ যুঁজখনত হাৰি গ'লো কিন্তু তথাপিওতো মোৰ এই জগতখন আছে আকৌ গান গাম নাটক কৰিম অভিনয় কৰিম মঞ্চত ডাঙৰ ডাঙৰ বক্তৃতা দিম এই হৈ যাব এই বিষ্ণু তোক এটা সঁচা কথা কওঁনে বিষ্ণু এটা সঁচা কথা কওঁ তোক আজি কওঁ এই তোৰ দৰে মানুহ দ্বিতীয়টো নোলাব বিষ্ণু নোলাব সম্পূৰ্ণ নীৰৱ নিৰূপণ মোৰ অলপ মানুহৰ পৰা আঁতৰি থাকিবলৈ মন গৈছে তেজপুৰৰ পৰা বিধান উদাত্ত কণ্ঠেৰে বিধানসভাত ভাষণ দিছে বিৰোধী পক্ষৰ হৈ থিয় হৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে তাৰ পাছত সকলো এৰি আপুনি MP নিৰ্বাচন কৰিবলৈ কোকৰাঝাৰলৈ গৈ উঠিব দলৰ নিৰ্দেশ আগতে মই নিৰ্দলীয় হিচাপে খেলিছিলোঁ এবাৰ মোক কোকৰাঝাৰত টিকট দিলে কি কৰিম কোৱা মোৰ এনে লাগে তেওঁলোকে যেন আপোনাক জানিব বিচাৰিছে সিমানবোৰ কথা মই একো ধৰিব পৰা নাই কিন্তু জীৱনটোৱেতো এনেকুৱা নিৰূপমা কেতিয়াবা হাৰ কেতিয়াবা জিত হাৰিলে অৱশ্যে বেয়া লাগিবই মই জানো মই আপোনাক যিমান চিনি পাওঁ বুজি পাওঁ সেয়া আন কোনোবাই পায় নে নাপায় মই নাজানো কিন্তু মই জানো আপোনাৰ মাজত থকা সেই শিল্পী সত্তাটোৰ কথা মানুহৰ প্ৰতি থকা আপোনাৰ ভাল পোৱা মই আপোনাক চিনি পাওঁ বুজি পাওঁ মই জানো নিৰূপমা তুমি আচলতে মোক বুজি পোৱা মোৰ মনৰ ভিতৰত থকা এই ধুমুহা জাকৰ তুমি ইমান পোৱা নিৰূপমা তুমি আচলতে এই যাযাবৰী মানুহটোৰ পৰা কেতিয়াও একো নিবিচাৰিলা মাত্ৰ বিলাহী কৰা নিৰূপমা আপোনাৰ দৰে মানুহ এজনৰ জন্ম এবাৰহে এদিন অসমবাসীয়ে আপোনাক লৈ গৌৰৱ কৰিব গুৰুদেৱ গৌৰৱ নিৰূপমা মই কিন্তু মোৰ স্বাভিমান কেতিয়াও হেৰুৱাব নোৱাৰো জানা মই যিকোনো চৰ্তত শিলৰ দৰে থিয় হৈ থাকিম নিৰূপমা মই মানুহৰ বাবে সমাজৰ বাবে মই সদায় যুঁজ দি যাওঁ মই শিলৰ দৰে থিয় হৈ থাকিম কাৰণ মই বিষ্ণু নিৰূপমা
Dr. Chakraborty মোক কালিলৈ হস্পিটেললৈ নিব বুলিছা। মই জানো মোৰ শৰীৰত এই দুৰাৰোগ্য ৰোগটোৱে বাহ লৈছে। ভাবিছিলোঁ এনেকৈ শেষ হৈ যাম। ক'তনো ইমান টকা পইচা পাওঁ চিকিৎসা কৰিব। শেষত যেনিবা চৰকাৰে চকু মেলি চালে বুজি যায় সকলো খৰচ চৰকাৰে বহন কৰিব। আপুনিতো ভাঙি পৰা মানুহ নহয়, ইমান চিন্তা নকৰিবচোন। আপুনি ভাল হৈ আকৌ আগৰ দৰে হ'ব। মই জানো আগৰ দৰে সেই ঔৰংজেবৰ ভাও দিব পাৰিম মোহিনী। মই জানো আগৰ দৰে ঘণ্টা যদি ঘণ্টা মন্ত্ৰমুগ্ধ হৈ থকাকৈ বক্তৃতা দিব পাৰিম কোৱা। মই জানো তাণ্ডৱ নাচিব পাৰিম মোহিনী। মই জানো কবিতা আবৃত্তি কৰিব পাৰিম। কিয় নোৱাৰিব? বম্বেত সকলো ঠিক হৈ যাব। তাৰ পাছত আকৌ আগৰ জীৱন। মোহিনী, মৃত্যুলৈ মোৰ ভয় নাই মোহিনী। কিন্তু তিনি তাকে ল'ৰা ছোৱালী মোৰ অবিহনে তুমি কেনেকৈ চলিবা মোহিনী? হে প্ৰভু, এইবোৰ আপুনি কি কৈছে? সকলো নহয়, আপুনি ভাল হ'বই। জীৱনটোত আচলতে পুৱা নোপোৱাৰ হিচাপ কৰাই নহ'ল জানা। বুজিয়েই নাপালো কি পালো কি হেৰুৱালো, কিনো সিদ্ধান্ত ললো বুজিয়েই নাপালো জানা। আপুনি একো নাভাবিবচোন। বলক কিবা এটা খাই শুই থাকক গৈ। কাইলৈ পুৱাতেই দেৰিকাই। বলক। তুমি ল'ৰা ছোৱালী কেইটা চাবা নেকি? চাম, আপুনি চিন্তা নকৰিব। কোননো সোমাই আহকচোন। তুমি মোহিনী, নিৰুপমা মোহিনী। মই জানো। বহাচোন বহা নিৰু, বহাচোন। এতিয়ানো তুমি মোক ইয়াত কি চাবলৈ আহিলা নিৰুপমা? চাবলৈ নহয় গুৰুদেৱ, আপোনাক শুশ্ৰূষা কৰিবলৈ আহিছোঁ। ভালে কৰিলা দিয়া। কালিলৈ ডাক্তৰ চক্ৰৱৰ্তীয়ে মোক হস্পিটাললৈ নিব। আমাৰ মোহিনী আকৌ ঘৰখন এৰাটো টান নহয়। তুমি মোৰ লগত তাত থাকি দিব ঈশ্বৰৰ ওপৰত আপুনি কথা নকবচোন। সকলো আপুনি বিচৰাৰ ধৰণে
বলা নিৰুপমা ভিতৰলৈ ৰবা নিৰুপমা আজি মই আছো আজি মই চাম তুমি চাব নালাগে Never. গুৰুদেৱ গ'ল যোৱাৰ আগতে তেওঁ লিখি থৈ মৃত্যু হোৱা নাই তেওঁ জীয়াই আছে মই মোৰ মৃত্যুৰ আগমুহূৰ্তলৈকে গুৰুদেৱক মোৰ বুকুৰ মাজত জীয়াই লৈ ফুৰিম গুৰুদেৱ জীয়াই আছে অসমৰ বতাহ পানী মাটিত মিহলি গৈ আছে গুৰুদেৱৰ মৃত্যু হ'ব গুৰুদেৱৰ